বৈকুণ্ঠলেহে আনি বুলি গছতে উঠাই দিলা কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বৈকুণ্ঠলেহে আনি বুলি গছতে উঠাই দিলা তলতো ৰাইজে হৈছে গছৰ ওপৰত আমাৰ নামতি দেখোন কিবা এটা হৈছে দেখি নামতিনো চুৰ কৰি পিনে নমাই আন বুলি কৈছে লগে লগে নামতি নমাই আনিলে তললৈ নামতি তললৈ নমাই আনি বোলে কি হ'ল প্ৰভু লগে লগে নামতিয়ে কাহিনী আৰম্ভ কৰিছে যে বোলে কালি এনেকুৱা হ'ল বগা সাজ এযোৰ পিন্ধি 12 বজাত আহিল নহয় বাপ এগৰাকী মোক লগ ধৰিছে বোলে আহকচোন ভকতে বৈকুণ্ঠৰ পৰা আহোঁ মই বোলে নাই মই যাব নোৱাৰোঁ মোৰ এটা সমস্যা আছে টকা কেইটামান যোগাৰ কৰিব লাগে মই এতিয়া আপোনাৰ লগত যাব নোৱাৰোঁ বাপে বোলে নামানে আহকচোন ৰথ সাজু হৈ আছে বাহিৰত আপুনি সাউতকৈ আহিব মই আপোনাক পটককৈ এই বৈকুণ্ঠখন পুৰাই আকৌ থৈ যাম নহয় খোৱা পাতি তাৰপাছত দেখিছোঁ ৰথখনত উঠিছোঁ ৰথখন দেখোন ওপৰলৈহে গৈ আছে ওপৰলৈ গৈ গৈ দেখিছোঁ হঠাৎ ৰথখন লাগি ধৰিছে আৰু লাগি ধৰোঁতে তললৈ চাইছোঁ তলত আপোনালোক চাওকচোন বাৰু তেনেকৈনো বাৰু বৈকুণ্ঠলৈ আনো বুলি গছত উঠাই দিব লাগে ৰাইজে এতিয়া ভাবিছে আয়ো দেখি একো দুখ নাছিল তেওঁৰ গাত লগে লগে ৰাইজে পানী তুলি খুৱাইছে তাৰপাছত নামতিয়ে ভাবিছে যে এই ৰাইজে মই কোৱা কথাষাৰ বিশ্বাস কৰিছে এতিয়া সঁচা কথাটো কৈ দিয়া যাওক যে মই এটা সমস্যাত আছোঁ লগে লগে কি কৰিছে নামতিয়ে সঁচা কথাখিনি ৰাইজক কৈছে যে মোৰ এটা এনেকুৱা সমস্যা হৈছে আচলতে নাম গাই থাকিলোঁ বাবে মই সেই সমস্যাটো সমাধান কৰিব পৰা নাই মোক কেইটামান টকাৰ প্ৰয়োজন হৈছে ৰাইজে বোলে আৰে আপোনাৰ টকাৰ প্ৰয়োজন হৈছে আপুনি কিয় আমাক কোৱা নাই ৰাইজে লগে লগে সকলোৱে মিলি তেওঁকে বিপদটোৰ পৰা উদ্ধাৰ কৰিছে এই যে সত্যটোক স্বীকাৰ কৰিলে এই যে সঁচা কথাষাৰ কৈ দিলে নামতিয়ে ইচ্ছা কৰিলে নামতিয়ে নোকোৱাকৈও থাকিব পাৰিলেহেঁতেন কি অনুভৱ কৰিলে যে মই এতিয়া সত্যটোক স্বীকাৰ কৰিব লাগিব সঁচা কথাষাৰ কৈ দিব লাগিব সঁচা কথাষাৰ কৈ দিয়াৰ লগে লগে আত্মশুদ্ধি কৰাৰ লগে লগে ৰাইজে সহযোগিতা আগবঢ়ালে আমাৰ জীৱন যাত্ৰাটো এনে সত্যক স্বীকাৰ কৰাৰ প্ৰয়োজন আছে আমি ভুল কৰিব পাৰোঁ ভুল হৈ যাব পাৰে মানুহ মাত্ৰেই ভুল কিন্তু আমি সঁচাকৈ যদি গুৰুজনৰ আদৰ্শত আছোঁ আমি কিন্তু সঁচাটো গ্ৰহণ কৰিব লাগিব সত্যক আমি স্বীকাৰ কৰিব লাগিব সেই সাহসটো প্ৰতিগৰাকী অসমীয়াৰ বুকুত থাকিব লাগে বুলি আমি ভাবোঁ ইয়াত দ্বিতীয়টো বুজিবলগীয়া কথা যে সেই ঈশ্বৰৰ নাম লওঁতেও তেওঁ ভাবিছিল যে ঈশ্বৰৰ নাম লৈছোঁ মই 12 বজালৈকে ঈশ্বৰে মোক বচাই দিব কিন্তু সেই ওপৰত থকাগৰাকীয়ে হিচাপ নিকাচবোৰ কৰি গৈছে ওপৰত থকাগৰাকীয়ে জানে যে কোনে কিমান সঁচা অন্তৰেৰে কৰিছে চুৰ কৰিবলৈ যাওঁতে ওপৰত থকাগৰাকীয়ে যিমান 12 বজালৈকে নাম ল'লেও তেওঁ আমাক ৰক্ষা নকৰে গতিকে শুদ্ধ অন্তৰে যদি ঈশ্বৰক কামনা নকৰোঁ তাৰ পৰিৱৰ্তে মই ৰাতি চুৰ কৰিবলৈ যাওঁ কিন্তু গোটেই দিনৰ দিনটো নামঘৰত বহি ভাগৱত ব্যাখ্যা কৰি থাকোঁ তেতিয়া সেই ওপৰত বহি থকাজনে আমাক ৰক্ষা নকৰে আমি ৰাতি ভয় লগা কিবা কাম এটা কৰিবলৈ গৈছোঁ জঘন্য কিবা কাম এটা কৰি পেলাইছোঁ আমি অপৰাধ কৰিছোঁ কিন্তু ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিছোঁ যে অপৰাধটোৰ পৰা তুমি মোক বচাই দিয়া ওপৰত হুকুম দিবলৈ চেষ্টা কৰিছোঁ কিন্তু শুদ্ধ অন্তৰেৰে কৰা নাই তেতিয়া সেই ঈশ্বৰেও সেয়া গ্ৰহণ নকৰে সেইবাবেই এই কথাটো আমি উপলব্ধি কৰোঁ যে ঈশ্বৰৰ ওচৰত আগবঢ়োৱা এবিধেই প্ৰসাদ আছে এবিধেই নৈবেদ্য আছে সেয়াই ভকতি সেয়াই ভক্তি ঈশ্বৰে কেতিয়াও কোৱা নাই যে মোক 5 কেজি প্ৰসাদ দিবই লাগিব মোক 10 কেজি বুট মগু দিবই লাগিব বোলে 5 আখি কল দিবই লাগিব কোনো ঈশ্বৰে কোৱা নাই যে মোক ইমান টকাৰ অৰিহণা দিব লাগিব কোনো ঈশ্বৰে কোৱা নাই কিন্তু আমি কি ভাবোঁ যে ইমান টকাৰ অৰিহণা আজিকালি সামাজিক মাধ্যমত বহু কথা বিয়পি পৰে আমি বিশ্বাস ক'ত কৰিব লাগে আৰু বিশ্বাস ক'ত কৰি আছোঁ সেই কথাবোৰ কিন্তু এতিয়া উপলব্ধি কৰাৰ সময় ঈশ্বৰক যদি আপুনি পাব বিচাৰিছে আপুনি এই আপোনাৰ সন্মুখত থকা খুঁটাটোৰ ভিতৰতো আপুনি ঈশ্বৰক পাব যদি ঈশ্বৰক পাব বিচাৰিছোঁ আমি যিকোনো স্থানতে ঈশ্বৰক পাম মাত্ৰ হৃদয়ৰ পৰা সেই নৈবেদ্য ভকতিৰ নৈবেদ্যৰে আমি কামনা কিন্তু কৰিব লাগিব যিটো গুৰুজনাই আমাক শিকাই থৈ গৈছিল গতিকে গুৰুজনাৰ আদৰ্শগত কথাবোৰৰ দিশেৰে যদি আমি চাওঁ তেন্তে ঈশ্বৰক পাবৰ বাবে আমাৰ হৃদয়ত এই দুৱাৰখন খুলি দিব লাগিব যিখন আধ্যাত্মিক জগতৰ দুৱাৰ সেই দুৱাৰখনৰ ভিতৰত সেই ঈশ্বৰৰ প্ৰতিচ্ছবি আমাৰ আছে সেই ঈশ্বৰৰ প্ৰতিচ্ছবি বুকুত ল'লেহে অসমীয়াই বা প্ৰতিগৰাকী মানুহে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে কাৰণ এই যে গোপিনীসকলে কৃষ্ণক পাবৰ বাবে যে বলীয়া হৈ পৰিছিল পাব যে বিচাৰিছিল সেয়া কাষত এবাৰ চাবৰ বাবে বা চুই চাবৰ বাবে তেনেকৈ পোৱাৰ হেঁপাহ কিন্তু নাছিল ঈশ্বৰৰ স্পৰ্শ গোন্ধ শব্দ ইয়াৰ জৰিয়তে
পৰমাত্মাৰ সৈতে মিলনহে কামনা কৰিছিল। গতিকে আমি ভিতৰত কঢ়িয়াই ফুৰাই আত্মাই পৰমাত্মাৰ সন্ধানত ঘূৰি ফুৰে। সেই পৰমাত্মাৰ সন্ধান যেতিয়া আমি লাভ কৰিম, সেই পৰমাত্মাৰ সৈতে মিলন আমি কামনা কৰোঁ। গতিকে আপুনি যদি ভাবে, প্ৰতিগৰাকী আই মাতৃয়ে নিজকে গোপিনী বুলিও ভাবিব পাৰে। আমি ভকত, আমি এনে গোপিনী যেনেকৈ গোপীসকলে কৃষ্ণক পাবৰ বাবে, প্ৰভু ভগৱন্তক পাবৰ বাবে সেই ভকতিক হৃদয়ত লৈ কামনা কৰিছিল, ঠিক তেনেকৈ আমিও ঈশ্বৰক পাবৰ বাবে সেই কামনা কৰিব পাৰোঁ। আৰু সেই কামনাৰ জৰিয়তেহে আমাৰ মানৱ জীৱনটোৰ এক সাৰ্থকতা আছে। মহাপুৰুষে আদৰ্শগত কথাবোৰ কওঁতে আমাৰ এক তাত সাধনা আছে, তাৰ জৰিয়তে আমাৰ শান্তি আছে। এই সাধনাৰ জৰিয়তেহে আমি শান্তি লাভ কৰোঁ। গুৰুজনাৰ দৃষ্টিভংগীৰে যদি আপুনি চায়, আজিৰ পৰা ইমান বছৰ আগত গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা সেই কথাবোৰ সম্পূৰ্ণ বৈজ্ঞানিক। আচৰিত হৈ যাওঁ কেতিয়াবা যে গুৰুজনে মানুহৰ মনৰ কথাবোৰো জানিছিল। সেইবাবে গুৰুজনক কেতিয়াবা মনোবিজ্ঞানৰ দৰে লাগে। গীতাৰ মনোবিজ্ঞান আজি যিদৰে সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে, গুৰুজনাৰ আদৰ্শগত কথাবোৰ যদি আমি গোটেই বিশ্বত বিয়পাই দিব অসমীয়াত পাৰিলোহেঁতেন, তেতিয়া হয়তো গুৰুজনা আজি বহু ওপৰত জিলিকি থাকিলহেঁতেন। বিভিন্ন মঞ্চত এই কথাষাৰ কওঁ, আজিও কৈছোঁ যে গুৰুজনা আমাৰ মাজত, আমাৰ ভূমিত জন্ম হোৱাটো আমাৰ বাবে সৌভাগ্য। কিন্তু গুৰুজনাৰ বাবে এই কথাটো হয়তো দুৰ্ভাগ্যৰ কথা যে অসমত জন্ম হ'ল। অসমৰ নিচিনা ঠাইত জন্ম নহয় যদি বেলেগ ঠাইত যদি গুৰুজনাৰ জন্ম হ'লহেঁতেন, আজিৰ তাৰিখত আপুনি মই গুৰুজনাৰ আদৰ্শটো প্ৰতিষ্ঠা কৰিবলৈ ইমান কাম দিব লগা নহ'লহেঁতেন। আপুনি মই এতিয়া এই সামাজিক মাধ্যমত উত্তৰ দিবলগীয়া নহ'লহেঁতেন। যেতিয়া আমাক প্ৰশ্ন কৰে, তোমালোকৰ শংকৰদেৱ, তোমালোকৰ গুৰুজনা বুলি যেতিয়া প্ৰশ্ন কৰে, এইখন অসমতেই গুৰুজনাক বিৰোধ কৰি সেইসকল লোকে লিখিব পৰা হ'ল, সেইসকল লোকে ক'বলৈ সাহস কৰিব পৰা হ'ল। ভাবি চাওকচোন এবাৰ। গতিকে ভুল আমাৰ হৈছে, এতিয়া সময় হৈছে সেই ভুলখিনিক আমি উপলব্ধি কৰাৰ। আৰু সেই ভুলখিনিক উপলব্ধি যদি আমি অসমীয়াই কৰিছোঁ, তেন্তে আমাৰ যাত্ৰা পথটো এতিয়া মসৃণ হ'ব। তাৰ বাবে আমি মহাপুৰুষে আদৰ্শটোৰে এতিয়া আকৌ যাব লাগিব। সেই বৈজ্ঞানিক দৃষ্টিভংগীৰে গুৰুজনে আমাৰ মাজত এৰি থৈ যোৱা আদৰ্শটোত যাতে কোনেও আঘাত কৰিব নোৱাৰে, তাৰ বাবে আমি চৰ্চা কৰিব লাগিব। আমিতো ভাবোঁ যে গুৰুজনাক যেতিয়া প্ৰতিষ্ঠা কৰিবলৈ বাহিৰত বিচৰা হয়, যেতিয়া বিশ্ববিদ্যালয় এখনত গুৰুজনাৰ বিষয়টো উপস্থাপন কৰিবলৈ বিচৰা হয়, আমি ভাবোঁ যে নতুন প্ৰজন্মই তাক গ্ৰহণ কৰি আগবাঢ়ি যাব লাগে। এটা সময় আছিল যেতিয়া বাইবেলখন ইংৰাজী ভাষাত নাছিল, তেতিয়া নিৰ্দিষ্ট একাংশ মানুহে বাইবেলৰ বিষয়ে জানিছিল। ইংৰাজী ভাষাত যেতিয়া অনুবাদ হৈ গ'ল, গোটেই বিশ্বব্যাপী তাক জনা হ'ল। আমিও বিচাৰোঁ, আমি অনুবাদ নাই হোৱা বুলি কোৱা নাই, অনুবাদ হৈছে, কিন্তু যিমান অনুবাদ হ'ব লাগিছিল, যি উন্নত মানৰ অনুবাদ হ'ব লাগিছিল, সেইখিনি ক'ৰবাত ৰৈ গৈছে। গতিকে গুৰুজনাই আমালৈ এৰি থৈ যোৱা প্ৰতিখন গ্ৰন্থৰ অনুবাদৰ এটা যাত্ৰা আমি এতিয়া আৰম্ভ কৰিব লাগিব। আমি গুৰু আসন প্ৰতিষ্ঠাৰে আমাৰ যাত্ৰা আমি আৰম্ভ কৰিব লাগিব। আমি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, প্ৰতিটো শিক্ষানুষ্ঠানত আমি গুৰুজনাৰ বিষয়বস্তুক আমি ধৰি ৰাখিব লাগিব, গুৰুজনাৰ বিষয়বস্তুক আমি আলোচনা কৰিব লাগিব। আমি কিয় এয়াহে পাঠ্যপুথিত পঢ়িবলৈ পাওঁ যে গুৰুজনাই 12 বছৰ বয়সলৈকে তোললৈ যোৱা নাছিল, পূৰ্ণিমাক খেৰ গুটিয়ে তেওঁক অশেষ কষ্ট কৰি তোললৈ পঠিয়ালে। গুৰুজনে আকাৰ হুঁচৰিকাৰ নোহোৱাকৈ এটি কবিতা ৰচনা কৰিলে, নাম ধৰ্ম প্ৰচাৰ কৰিলে, সাঁতুৰি ঘৰলৈ পাৰ হ'ল, সাৰু গৰু বগৰালে। এই ধৰণৰ কিছু কথা, ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ পোৱাকৈ কিছু কথা, এটা চমু আভাসহে আমাক দিয়া হয়। তাৰ বাহিৰে কিন্তু গুৰুজনাৰ গোটেই জীৱন ভিত্তিক যিখিনি কথা, আজি গুৰুজনাই এই নাৰীসকলক সবলীকৰণৰ বাবে, আজিৰ পৰা ইমান বছৰ আগত মহিলাসকলক লৈ একেখন সাম্যবাদৰ যিখন মঞ্চ ৰচনা কৰি থৈ গ'ল, এই কথাবোৰ, এই ধৰণৰ প্ৰতিটো কথা যেনেকৈ আলোচনা হ'ব লাগিছিল, সেই আলোচনাবোৰ কিন্তু ক'ৰবাত পোৱা নাই। গতিকে পাঠ্যপুথিত আমি ভাবোঁ ইয়াৰ সংযোজন আৰু হ'ব লাগে। আৰু বিভিন্ন ঠাইত আলোচনা চক্ৰ হওক, বিভিন্ন ঠাইত এজন বক্তা নহয়, 10 গৰাকী বক্তা আহিব লাগিব। গুৰুজনাৰ বিষয়ে আলোচনা হওক, মুকলিকৈ আলোচনা হওক। হাততে থকা এই মোবাইলটোত আমি যদি এতিয়া চাৰ্চ কৰোঁ শেক্সপিয়াৰৰ বিষয়ে বা বিভিন্ন গৰাকী ব্যক্তিৰ বিষয়ে, আমি তথ্য পাওঁ। আপুনি বিশ্ববিখ্যাত যিকোনো এগৰাকী কবিৰ বিষয়ে আপুনি চাওক, তথ্য পাওঁ। কিন্তু গুৰুজনাৰ বিষয়ে যিখিনি তথ্য তাত উপলব্ধ হৈ থাকিব লাগে, সেই তথ্যবোৰ ক'ৰবাত দিয়াত আমি ব্যৰ্থ হৈছোঁ। গতিকে আমি যাত্ৰাটো এতিয়া তেনেকৈ আৰম্ভ কৰিব লাগিব, আধ্যাত্মিকতাৰ জৰিয়তে, আমাৰ কৰ্মৰাজিৰ জৰিয়তে, যে সেই আদৰ্শটো আমি গোটেই বিশ্বজুৰি প্ৰতিষ্ঠা কৰিম। কেনেকৈ? তাক যাতে জনম জনমলৈ ৰৈ যায়।
কীৰ্তনক কোনোবাই স্বীকাৰ নকৰিব পাৰে, নালাগে, নকৰক, প্ৰয়োজন নাই, তেওঁ যদি নকৰে। কিন্তু এইটো আপুনি মনত ৰাখিব লাগিব, আমাৰ জন্ম কীৰ্তনৰ কোলাত হৈছে, মৃত্যু কিন্তু কীৰ্তনৰ কোলাতেই হ'ব। আমাৰ জীৱনৰ বহুত প্ৰশ্ন, যি প্ৰশ্নৰ উত্তৰ ভাগৱত শাস্ত্ৰভাগীত আছে। গতিকে গুৰুজনাই যদি গোটেই জীৱনশৈলীটো ভাগৱত শাস্ত্ৰভাগীৰ জৰিয়তেও আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেয়া যদি দি থৈ গৈছে, তেন্তে ভাগৱত শাস্ত্ৰভাগীক হৃদয়ৰ পৰা গ্ৰহণ কৰাত আমাৰ আপত্তি ক'ত? আমি জানো সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগত কেনেধৰণে ধ্যান, যজ্ঞ, পূজাক প্ৰাধান্য দিয়া হৈছিল। ইয়াৰ সমান্তৰালকৈ কলি যুগত কিন্তু আটাইতকৈ সহজ কি? নাম ধৰ্ম। আমি নাম ল'লেই হয়, নাম ল'লেই, অৰ্থাৎ এই যে কিছু সময় পূৰ্বে যে আমি ৰাম কৃষ্ণ উচ্চাৰণ কৰিলোঁ, শুদ্ধ মনেৰে যে কৃষ্ণ ভকতি কৰিলোঁ, তেতিয়াই ঈশ্বৰ প্ৰাপ্তি। ভাবি চাওকচোন, আপুনি বছৰ বছৰ ধৰি ধ্যানত থাকিব নালাগে, আপুনি যাগ যজ্ঞ কৰিবলগীয়া নহয়, পূজা কৰিবলগীয়া নহয়, তাৰ সলনি আপুনি যদি ঈশ্বৰৰ নাম লয়, এক ঈশ্বৰবাদত যদি বিশ্বাস কৰি আপুনি হৰিনাম লৈছে, তেন্তে সেই হৰিনামতো আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা ভাবিব পাৰোঁ। গতিকে কলিযুগটো কিয় বেয়া? বহুতে যে কয় কলিযুগ, কলিযুগতে আমাৰ জন্ম। কলিযুগত ঋষিমুনিসকলে জন্ম ল'বলৈ হেঁপাহ কৰিছিল, কাৰণ কলিযুগত এই কৃষ্ণ নাম লোৱাৰ লগে লগে আমি মুকুতি পাওঁ। আমি এই ভিতৰত কঢ়িয়াই ফুৰা আমাৰ আত্মাই মুকুতি পায়। আপুনি মই জন্ম হওঁতে কোনো নাম লৈ অহা নাই, কিন্তু মৃত্যু হোৱাৰ সময়